গুড মৰ্ণিং সকলোকে। ৰঙালী বিহু পালেহি। চাউল এবেগ আনিলোঁ। আনি চাউলটো অপেনিং কৰোঁতে ভাবিলোঁ আমাৰ আহোম মানুহৰ পৰম্পৰা ৰক্ষা কৰা সাজ বনাওঁ। সাজ কেনেকৈ বনায় মই দেখাওঁ আপোনালোকক। আমি চবেই জানোৱে আহোম মানুহবিলাকে সাজ কেনেকৈ বনায়, তথাপি কেতিয়াবা বনালে ভিডিঅ' কৰি ভাল লাগে। সেইকাৰণে চাউলৰ বেগটো খোলোতেই মই বোলো সাজ অকণ বনাই লওঁ বিহু বুলি। এয়া চাউল বেগ মই খুলি ল'লোঁ। ভাত খোৱা চাউলকে লৈছোঁ, ইয়াৰ পৰাই মই বনাওঁ। এইখিনি বৰা চাউল হয়। বৰা চাউল বেছি দিয়া নাই, একাপেই দিছোঁ। গাঁৱৰ পৰা আনিছিলোঁ মই, খাবলৈ বহুত ভাল আছিল চাউলখিনি। বৰা চাউল বেছি নিদিওঁ, বৰা চাউল বেছি দিলে হাই প্ৰেছাৰৰ কাৰণে বেয়া বোলে। এনেই বৰা চাউল বেছি দিলে মিঠা হয়, কিন্তু মই ভাত খোৱা চাউলে বেছি দিছোঁ। বৰা চাউল মাত্ৰ একাপ দিছোঁ। এতিয়া চাউলখিনি মই ভালদৰে ধুই ল'ম। আগতে মাহঁতে নুধুইছিল ঘৰৰ চাউলবিলাক। আজিকালি যিহেতু কেমিকেল থাকে সেইকাৰণে ধুই লোৱাটো ভাল, সেইকাৰণে মই অলপ ধুই লওঁ। এইফালে পানী উতলি আছে। উতলি থাকোঁতে সাজ মিঠা আৰু ৰঙা হোৱাৰ দুটামান টিপছ। অকণমান হালধি দি দিম। এইখিনি কি গম পাইছে? গুটি জালুক। গুটি জালুক অলপ দি দিম। তেতিয়া সাজখিনি আমাৰ মিঠা আৰু চোকা হ'ব। হালধিয়ে ৰংটো ৰঙা কৰিব। বেছি দিয়া নাই, সামান্য পৰিমাণে দিছোঁ। এতিয়া মই ধুই ৰখা চাউলখিনি ইয়াতে দি দিম। পানীখিনি ভালদৰে উতল আহিছে। এতিয়া মই চাউলখিনি লাহে লাহে দি দিম। আপোনালোকে মিঠা আৰু ৰঙা কৰিবলৈ হ'লে হালধি নিদিলে আপোনালোকে চাহপাতো দিব পাৰে। অকণমান দিব, মই আজি চাহপাত দিয়া নাই যিহেতু হালধি দিছোঁ। এতিয়া চাউলখিনি দি দিওঁ ভালদৰে। যিহেতু আমাৰ ঘৰত খোৱা মানুহ নাই, সেইকাৰণে মই এনেই বিহু বুলি 1.5 কিলোমানহে বনাইছোঁ। কেতিয়াবা কোনোবা খোৱা মানুহ আহিলে অকণমান দিলে মনটো ভাল লাগে, সেই বুলিয়ে বনাই ৰাখিছোঁ। এবাৰ মই ভালদৰে লৰাই দিছোঁ। তাৰপিছত বেছি লৰাই থাকিব নালাগে, মই ঢাকনখন লগাই দিম। এতিয়া অলপ সময়ৰ কাৰণে মই ঢাকনখন লগাই দিছোঁ। এয়া সাজৰ গুটি ঘৰৰ পৰা আনিছোঁ, বাইদেৱে দি পঠাইছে। আপাদৈ এগৰাকীয়ে বনায়, তেওঁ বনোৱা সাজৰ গুটিয়ে মই আনো। তেওঁ মোলৈ খুব মৰমত দি পঠায়। এবাৰ শুকুৱাই ল'ব গ'লে, সেইকাৰণে ভাল ৰ'দ এটাত মই শুকুৱাই ল'লোঁ। যিহেতু মই 1.5 কিলোমানেই বনাইছোঁ, ইয়াতে মোক বেছি পিঠা নালাগে। ইয়াতে মোক এই 6টা, 4, 5, 6, 7টা হ'লে হৈ যাব। এইখিনি এতিয়া মই ভালদৰে গুড়ি কৰি ল'ম। ভাতখিনি উতল অহা আৰম্ভ কৰিছে। তলফালে অলপ জ্বলিব দিম, তেতিয়া আমাৰ সাজখিনি ৰঙা হ'ব। আৰু ভাতৰ নিচিনা একেবাৰে সিজাই নেপেলাওঁ, অকণমান টান টান ভাৱ এটা থ'ম। তেতিয়া আমাৰ সাজখিনি কি হ'ব, চেপোতে মানে পিঠা পিঠা নিচিনা হৈ নাযায়। তেতিয়া সাজখিনি ৰস ওলাওঁতে ধুনীয়াকৈ ওলাব, নহ'লে ডাঠ হৈ আহে। সেইকাৰণে বেছি মই ভাতৰ নিচিনা সিজাই নিদিওঁ, অলপমান টানকৈ ৰাখিম আৰু অকণমান জ্বলিব দিম তলফালে। বেছি লৰা নাই, দুবাৰেই লৰাই দিছোঁ। এতিয়া আকৌ এবাৰ ঢাকি দিম সিজিবৰ কাৰণে। একেবাৰে চাউলীয়াকৈও নাৰাখিব আকৌ, বেছি চাউলীয়া হৈ থাকিলে আমাৰ সাজখিনি টেঙা হ'ব। এইফালে সাজ বনাইছোঁ, সেইফালে কুলিজনীয়ে চিঞৰি আছে। পৰিৱেশটোৱে ভাল লগা হৈ গৈছে। এতিয়া ঢাকনখন আঁতৰাই ৰাখিম আৰু জুইটো বঢ়াই দিম। তলফালে অলপ জ্বলিব দিওঁ, তাৰপিছত মই গেছটো অফ কৰি দিম। ডলা এখন লৈছোঁ, এইখন মই ভালদৰে ধুই দিওঁ। কেনেবাকৈ কেতিয়াবা টেঙা চেঙা ৰ'দত দিবও পাৰোঁ, সেইকাৰণে অলপ ধুই লোৱাটো ভাল। ভালদৰে ধুই লওঁ। ধুই লোৱাৰ পিছত মই এখন শুকুৱাই ল'ম ৰ'দত। তাৰপৰা মই যে সাজখিনি সিজাইছোঁ, ঠাণ্ডা হ'বৰ কাৰণে ডলাখনত মেলি দিম। নহ'লে গৰমে গৰমে সানিলে কি হ'ব, সাজখিনি আমাৰ ভাল নহ'ব, অলপমান টেঙা টেঙা ভাৱ আহিব। সেইকাৰণে মই এখন ধুনীয়াকৈ ধুই লৈছোঁ। এতিয়া ৰ'দত দি অলপ শুকুৱাই ল'ম। আপোনালোকে সাজ বনাইছেনে নাই জনাবচোন। এইখিনি দেখিছে,
মোৰ যোৱাবাৰ মে' মাহতে বনোৱা সাজবিলাক যিহেতু ভালে ৰাখিবলৈ হ'লে আপোনালোকে কেনেকৈ ৰাখে জনাবচোন। মই এনেকৈ টেমা এটাত ভৰাই লওঁ, ভৰাই পিনে তাৰপিছত টানকৈ মুখনিখন বন্ধ কৰি থৈ দিওঁ। তেতিয়া সাজখিনিত আমাৰ পোক নালাগে। যদি মুখনিখন ঢিলা থাকে সৰু 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 পখিলাৰ নিচিনা পোক হয়। মাহেঁতি আগতে সেইটোক ককমা বুলি কৈছিল, কি কাৰণে কৈছিল নাজানো। কিন্তু এইখিনি মোৰ যোৱা বছৰে মে' মাহৰ এতিয়াও আছে। পানী নিদিয়াকৈ থ'লে এনেকৈ ভাল হৈ থাকে। এইখিনি ৰস ওলাই আছে। ডলাখন ভালদৰে শুকাই গ'ল। এতিয়া মই সাজৰ ভাতখিনি ইয়াতে লাহে লাহে মেলি দিম। চচপেনতে থাকিলে বেছি সিজি যাব আৰু বেছি সিজিলে ভাল নহয়। সেইকাৰণে সোনকালে শুকাবৰ কাৰণে, ঠাণ্ডা হ'বৰ কাৰণে মই ডলাখনত ধুনীয়াকৈ মেলি দিম গোটেই ভাতখিনি। ঠাণ্ডা হোৱাৰ পিছত মই সাজৰ পিঠা দি সাজখিনি সানিম। অলপ জ্বলিব দিম বুলি কৈছিলোঁ যে, বেছি জ্বলোৱা নাই, সামান্য জ্বলাইছোঁ। তেতিয়া আমাৰ ৰংটো ভাল আহিব। এতিয়া মই সকলোখিনি ভালদৰে মেলি দিম ডলাখনত। একেবাৰে ঠাণ্ডা হ'ব লাগিব, তেতিয়াহে সানিব লাগে। নহ'লে পিছত থৈ দিলে গাপ উঠিলে সাজখিনি বেয়া হয়। সেইকাৰণে মই এঘণ্টামান ধুনীয়াকৈ মেলি থৈ দিওঁ। তাৰপিছত লাহে লাহে সানিবলৈ আৰম্ভ কৰিম। চচপেনৰ তলটো জ্বলিছে, এইটো মই ধুই নিদিওঁ। ইয়াতে মই এগিলাচ পানী লৈছোঁ আৰু পানীগিলাচ ইয়াতে ঢালি থৈ দিওঁ। এই চৌধোৱা পানীখিনিয়েদি যেতিয়া আমি সাজখিনি সানিম, তেতিয়া আমাৰ সাজৰ ৰংটোও ভাল হ'ব। আৰু যিহেতু সানোতে আমাক অলপ অলপ পানী লাগে, আগতে মাহঁতক দেখিছিলোঁ এনেকৈ পানী ঢালি থয়, তাৰপিছত সাজখিনি সানে। তেতিয়া এই যে জ্বলি যোৱা কালাৰটো, সেইটোৰ পৰাও আমাৰ সাজখিনি কালাৰটো ভাল হ'ব। এতিয়া মই এইখিনি এনেকৈ ৰাখি দিম। এঘণ্টামানৰ পিছত আকৌ মই সাজখিনি সানা আৰম্ভ কৰি দিম। এয়া ভালদৰে মেলি দিছোঁ, ঠাণ্ডা হওক। দেখিছেনে? ভাতটো বেছি সিজাও নাই আৰু টানো হোৱা নাই। তেতিয়া আমাৰ সাজখিনি ৰসটো ভালকৈ ওলাব, নহ'লে চেপিলে আমাৰ সাজখিনি ডাঠ হ'ব, খাই ভাল নালাগে তেতিয়া। সেইকাৰণে এনেকৈ ৰাখিব আপোনালোকে। বেছি সিজিবও নালাগে, বেছি টানো হ'ব নালাগে। কিন্তু মই এনেকৈ সাজৰ গুটিখিনি বেলনা মাৰিডালেদি খুন্দি লৈছোঁ, মিহি কৰি ল'ম। এনেকৈ ভাঙি লৈছোঁ। মিক্সিত দিব নালাগে, জাষ্ট বেলনাত ভাঙিলে হৈ যায়, ভাঙি যায় যদিহে সাজৰ গুটিটো ভালদৰে শুকায়। আপোনালোকে দেখিছেনে নাই নাজানো, কিছুমানে আকৌ সাজ বনাইছে বুলি ক'লে হাঁহে। আমাৰ আহোম মানুহেও হাঁহে কিছুমানে, মদ বুলি। কিন্তু ৱাইন শ্বপবিলাকত বিকা মদতকৈ আমাৰতো এইখিনি সাজ বহুত উন্নত। আমাৰ সাজৰ লগত বেলেগ বস্তু যিকোনো ৱাইন কম্পেয়াৰ কৰিবই নোৱাৰি। এইবিলাক কিহেদি বনাই জানে? চাউলৰ গুড়া লাগে, ভাল চাউলৰ গুড়ি কৰি পিঠা বনায়। তাৰপিছতে কপৌ ঢেকীয়া, বাঁহৰ পাত, কঁঠালৰ পাত আৰু বিলঙনি, এনেকুৱা কিবা কিবি দি মাহঁতক বনোৱা দেখিছিলোঁ। ইয়াতেতো একো কেমিকেলেই নাই, কেমিকেল বুলিবলৈ ইয়াতে মাহঁতক একো দিয়া দেখাই নাছিলোঁ। তেতিয়াহ'লে এইটোক লৈ হাঁহিবলগীয়া একো নাই, মই ভাবোঁ আৰু তেনেকৈ। যিকোনো বস্তু অভাৰ খোৱাটোতো চবৰ কাৰণে বেয়া, কিন্তু আমাৰ ট্ৰেডিশ্যনটো ধৰি ৰখাৰোতো এটা যুক্তি থাকে ন। আমি নিজৰ ট্ৰেডিশ্যনটো জীয়াই ৰাখিব লাগে। এইবিলাকতো আজিকালি ল'ৰা ছোৱালী চিনিয়ে নাপায়, কি বা কপৌ ঢেকীয়া বুলি ক'ব। সেইকাৰণে ঘৰত খোৱা মানুহ এনেকৈ নাথাকিলেও মই প্ৰায় বনাওঁ, বিহু হ'লেই বনাওঁ। এতিয়াও বনাইছোঁ। বহাগ বিহু আহিছে যিহেতু, ঘৰলৈ যাব নোৱাৰোঁ, কামৰ ছুটি নাই আৰু। সেইকাৰণে গুৱাহাটীতেই আমি এনেকেই সৰু সুৰা বিহু পাতিম। ভালদৰে গুড়ি কৰি ল'লোঁ, দুটা এক্সট্ৰাকৈ থৈ দিছোঁ, বাই চান্স লাগিলে আকৌ গুড়ি কৰিম। এফালে এইখিনিও ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল। এতিয়া লাডু লাডু হৈ আছে যদি মই এফালৰ পৰা লাডুবিলাক ভাঙি যাম। ভাতটো এটা এটা হৈ থাকিব লাগে। এয়া চাওক, এইবিলাক যে লাডু হৈ আছে, এইবিলাক মই এনেকৈ ভাঙি দিম। গোটেই ডলাৰ ভাতখিনি প্ৰথমে মই ভাঙি লওঁ, তাৰপিছত সানিম। ধুনীয়াকৈ গোটেইখিনি ভাঙি ল'লোঁ। সাজ বনোৱাটো অলপমান দীঘলীয়া প্ৰচেছ হয়, সেইকাৰণে কিছুমানে ভালো নাপায় বনাই বাৰু।
মই চৌটোত যে পানী ঢালি থৈছিলোঁ এইখিনি এনেকুৱা কালাৰ আহিছে। চৌটো মই শুকাব দি দিছোঁ। ইয়াতে পানীখিনি লৈ লৈছোঁ। এতিয়া কি কৰিম, ইয়াৰ পৰা অলপ অলপ পানী ল'ম। এনেকৈ পানী লৈ ভাতখিনি ধুনীয়াকৈ আকৌ এবাৰ ভাঙিম, যাতে ভাতটোত পানী লাগি থাকিলে ধুনীয়াকৈ দৰৱটো লাগি যাব। এয়া চাওক, আৰু অলপমান লৈ লওঁ। এনেকৈ পানী দি ধুনীয়াকৈ ভাতখিনি সানি লৈছোঁ। তাৰপিছত অলপমান সাজৰ পিঠা ল'ম, সানি দিম। চাব গোটেইখিনিতে ধুনীয়াকৈ যাতে লাগে। ক'ৰবাত বেছিকৈ সাজৰ পিঠা লাগি থাকিলে ভাতটো ছিগি যায় বুলি কয়। ছিগি যায় মানে ভাতটো বেছি কোমল হৈ যায়। সেইকাৰণে ধুনীয়াকৈ গোটেইখিনিতে লাগাকৈ সানিব। যিখিনি সানিলে এনেকৈ ছাইড কৰি থ'ব। তাৰপিছত মই আকৌ এইখিনি এনেকৈ লৈছোঁ, লৈ আকৌ অলপমান পানী দিম। ইয়াৰ পৰা পানী ল'লোঁ, এনেকৈ পানী দি দিলোঁ। মিক্স কৰোঁ ভালদৰে। মিক্স কৰি আকৌ সাজৰ পিঠা ল'ম। অকণমান অকণমান সানিছোঁ যিহেতু অলপ অলপ ল'ম। এনেকৈ ছিটিয়াই লৈ ভালদৰে আকৌ গোটেই ভাতখিনিত দৰৱটো লগাই দিম। এইটোৱে প্ৰচেছ আৰু ধুনীয়াকৈ সানিব লাগে। সানাখিনি এনেকৈ ছাইড কৰি কৰি যাব লাগে। এই যে আমি পানী ছিটিয়াই ছিটিয়াই ভাতখিনি অকণমান তিয়াই লৈছোঁ, সেইখিনিয়ে পিছত এই দৰৱ মিক্স হৈ ভাতখিনি আমাৰ ৰহি ওলাব। ৰহিটোতো খাবলৈ বহুত টেষ্টিয়ে হয়। ৰহিত সদায় ডাইৰেক্টলি নাখায়, অকণমান পানী মিলাই খাব। পানী মিলাই খোৱাটো ভাল। মোৰ প্ৰায় শেষেই হ'ব হৈছে। আধাখিনি মই সানি লৈ এনেকৈ ধুনীয়াকৈ থৈ গৈছোঁ। কিন্তু চাব যাতে পানীখিনি দিওঁতে বেছি নিদিয়ে। বেছি দিলে আমাৰ সাজৰ ভাতখিনি অকণমান জেপেকা জেপেক হ'ব। আন্দাজমতে দিব, অলপমান দিব, যাতে চাউলখিনি ভাতখিনি গোটেইখিনি তিতি যায় আৰু দৰৱটো ভালদৰে লাগে। ৰহি ওলাব বুলি বেছি পানী ঢালি দিলে কিন্তু তাৰ বিপৰীত ৰিজাল্টহে ওলাব আকৌ দেই। ঘৰত কিন্তু মাহঁতে এনেকৈ সাজ সানিব দিয়া নাছিল, কিন্তু ওচৰত ৰৈ খুব চাই আছিলোঁ। কিয় চাই থাকোঁ গম পায়নে? ইয়াতে যিহেতু অকণমান বৰা চাউল মিক্স কৰে, ইয়াৰে অলপমান ভাত খাবলৈ চেনি সানি আগতে খুব খাইছিলোঁ। মায়ে অকণমান বাতিতে দি দিয়ে ডলাত বাকাৰ আগতে। তেতিয়া মানে চেনি দি অকণমান আঠা আঠা লাগে যে ভাতটো খাইছিলোঁ। আৰু তেওঁলোকে কেনেকৈ মানে সাজটো সানে, কি প্ৰচেছত কৰে, সেইবিলাক চাই থাকোঁ ওচৰৰ পৰা। এতিয়া সেইবিলাক এনেই বনাবলৈ চখ আৰু এটা। এতিয়াতো মই আকৌ যিটো চচত সিজাইছিলোঁ সেইটোতেই থৈ দিম। কিন্তু আগতে ঘৰত দেখিছিলোঁ ধোঁৱাৰ চাং আছিল। ধোঁৱাৰ চাঙত একদম ক'লা ক'লা মাটিৰ কলহবিলাক শুকুৱাই থৈ দিয়ে। শুকান কৰি লৈ তাৰপিছত এনেকৈ সাজখিনি সানি মাহেঁতি ভৰাই থৈ দিয়ে। এতিয়া আৰু আমাৰ দুবাৰ ভৰাব লাগিব। এবাৰটো আমি চচপেনত থৈ দিম, তাৰপিছত গাপ উঠাৰ পিছত আমি টেমাত ৰাখিব লাগিব। কলহৰ ব্যৱস্থাটো যিহেতু আমাৰ নাই। থৈ দিয়া দৰৱকেইটাও খুন্দিব লাগিব, অলপমান কম হৈছে। ধুনীয়াকৈ মই গোটেইখিনি সানিলোঁ। সাজৰ পিঠাটো কোনোখিনিতে ভাতত গোটা গোটাকৈ লাগি থকা নাই, এনেকৈ সানিব। এতিয়া কি কৰিম, লাষ্টত অকণমান পানী ছটিয়াম। এনেকৈ কৰি অকণমান পানী ছটিয়াই আৰু অকণমান সাজৰ গুটিৰ পাউডাৰটো এনেকৈ দি দিলোঁ। তাৰপিছত চচপেনত ৰাখি দিম। হাতত লৈ এনেকৈ চচপেনত ৰাখি যাম। হেঁচি হেঁচি দিব নালাগে, মাজে মাজে অকণমান সাজৰ গুটিৰ পাউডাৰ ছটিয়াই দিম। তাৰপিছত আকৌ ৰাখিম। প্ৰায় হৈ গৈছে। শেষত মই অকণমান পানী ছটিয়াই দিম। পানী ছটিয়াই অলপ গুৰি কৰি ৰখা সাজৰ পিঠা এনেকৈ ওপৰত দি দিম। গাপটো ধুনীয়াকৈ আহিব তেতিয়া।
বেছি দিব নালাগে, চাওক ইমানকণে দিছোঁ আৰু একো দিব নালাগে, পানীও আৰু দিব নালাগে, হৈ গৈছে। এনেকুৱা চাইজৰ পিঠা মই 7টা লাগিব বুলি ভাবিছিলোঁ, কিন্তু 10টা লগা হ'ল। 10টা দিলোঁ মই। 1.5 কিলো চাউলত 10টা পিঠা। অকণমান কলপাত লাগিব সাজখিনি ঢাকিবৰ কাৰণে। পাতটুকুৰ মই ছিঙি লৈ লওঁ। কলপাতখিলা অকণমান গৰম কৰি লওঁ গেছত। তাৰপিছত সাজৰ ভাতখিনি ঢাকি দিম। এতিয়া মই এটুকুৰ এঙাৰ থৈ দিছিলোঁ। এঙাৰডোখৰ মই জ্বলাই লওঁ জুইত। শুকান জলকীয়া এটাও অকণমান পুৰি দিওঁ। টেঙেঠাটো ৰঙা হ'ল। এতিয়া মই ভাতখিনিৰ ওপৰত দি দিম এনেকৈ। পুৰি ৰখা শুকান জলকীয়াটো ইয়াত থৈ দিম। এনেকৈ এঙাৰ আৰু জলকীয়া কিয় দিয়ে আপোনালোকে জানেনে? জানে যদি জনাবচোন। মোক ভাইটিয়ে কোৱা মতে সাজ সিজোৱাৰ পিছত যদি এঙাৰ বা জলকীয়া দি থোৱা নাযায়, যিকোনো এটা দিলেও হয়, নহ'লে বোলে খেতো লাগে। তাৰমানে সাজত পোকে ধৰিব পাৰে। সেইকাৰণে এনেকৈ দি থ'ব আপোনালোকেও বনালে। কলপাতখন এনেকৈ ঢাকি দিম মই। ঢাকি শুকান কৰি লৈছোঁ ঢাকনিখন। এনেকৈ ঢাকি ৰাখি দিম। যিহেতু গৰম পৰিছে, 3 দিনমানৰ পিছতে আমাৰ টেমাত সুমুৱাব পৰা হৈ যাব। ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছেকেণ্ড পাৰ্টটো মই 3 দিনৰ পিছত দেখাম। আজিলৈ ইমানেই। থেংক ইউ।